আমি সকলোৱে জানো যে চাৰাভাটি বা ৰিহাবাৰী আমাৰ আৰ্য কলেজ বিজেপি অফিস আঠগাঁও এই যিটো চাৰিআলি এই চাৰিআলিটো গুৱাহাটী মহানগৰীৰ এটা অন্যতম ব্যস্ত চাৰিআলি দুবছৰমান আগৰ পৰা আমি পৰিকল্পনা কৰিছিলোঁ যে ইয়াত আমি এখন উৰণীয়া সেতু নিৰ্মাণ কৰিম আমি মনত ভাবিছিলোঁ যে ডিজিপি অফিচৰ পৰা আঠগাঁৱলৈকে আৰু সেই ফ্লাইঅভাৰখনতে চাৰাভাটিলৈকে আমি এটা উইং আৰু ৰিহাবাৰীলৈকে এটা উইং আমি আগুৱাই দিম আৰু একেখন ফ্লাইঅভাৰতে আমি চাৰিওটা ৰাস্তা সংযোগ কৰিম কিন্তু যেতিয়া আমি তাক সাৰ্ভে কৰিলোঁ চালোঁ আমি দেখিলোঁ যে বহুত বেছি ল্যান্ড একুইজিশন অৰ্থাৎ মাটি অধিগ্ৰহণ কৰিব লাগিব আৰু এই কামটো কৰি থাকোঁতে বহুত দিন সময় যাব সেইবাবে আমাৰ মনত যিমান ইচ্ছা আছিল তাক আমি অলপ সংকুচিত কৰি বৰ্তমান আৰ্য কলেজ ৰিহাবাৰী সংযোগী কৰি আমি এই উৰণীয়া সেতুখন নিৰ্মাণৰ কামত আগবাঢ়িছোঁ এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে আমাৰ চৰকাৰে 149 কোটি টকা খৰচ কৰিব 800 মিটাৰৰ এইখন ফ্লাইঅভাৰ হ'ব আৰু আমি 18 মাহৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰিম এইটো আমি লক্ষ্য বান্ধি লৈছোঁ আমাৰ চৰকাৰৰ দিনত আমি গুৱাহাটী মহানগৰীত প্ৰায় কেইবাটাও কাম হাতত লৈছিলোঁ আৰু চাওঁতে বহু কাম আমি সফলতাৰে সমাপ্তি কৰিছোঁ নতুবা আমি বহুতো আঁচনিত বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছোঁ গণেশগুৰি ফ্লাইঅভাৰৰ সম্পূৰ্ণ হোৱাৰ পিছত সুপাৰমাৰ্কেটৰ ফ্লাইঅভাৰ এতিয়া সম্পূৰ্ণ হোৱাৰ পথত হয়তো 2 মাহ 3 মাহ ম্যাক্সিমাম 4 মাহৰ ভিতৰত আমি সুপাৰমাৰ্কেটৰ ফ্লাইঅভাৰ ৰাইজৰ বাবে আমি মুকলি কৰিম ইতিমধ্যে আমাৰ কনষ্ট্ৰাকচনৰ আটাইতকৈ ইম্পৰ্টেণ্ট কামখিনি হৈ গৈছে মালিগাঁৱত উৰণীয়া সেতু নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হ'ল যদিও কামটো খুব চ্যালেঞ্জিং হ'ব তাত একেবাৰে যান বাহন গৈ থাকিবৰ বাবে একেবাৰে আমাৰ স্পেচ নাই গতিকে খুব কনষ্ট্ৰেইনৰ মাজত সেই কামটো আমাৰ হাতত আমি লৈছোঁ বা ল'ম বা আমাৰ কামটো চলি আছে আৰু এতিয়া আমি আৰ্য কলেজ নেপালী মন্দিৰ সংযোগী এই ৰাস্তাটো আমি ফ্লাইঅভাৰখন নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ এই ফ্লাইঅভাৰখনৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ দিশ হ'ব যে গুৱাহাটীৰ যিখন দ্বিতীয় মেডিকেল কলেজ এই মেডিকেল কলেজখন ক'ত নিৰ্মাণ হ'ব দুটা উইঙত এটা এমএমচি আৰু এটা টিবি হস্পিটেল অৰ্থাৎ সুপাৰ স্পেচিয়েলিটি বুলি আমি যাক কওঁ নিউৰলজি কাৰ্ডিঅলজি এইবিলাক এমএমচি থাকিব আৰু নৰ্মেল সাৰ্জাৰী মেডিচিন এইবিলাক আমাৰ টিবি হস্পিটেলখনত থাকিব দুইখন হস্পিটেলৰ মাজত যাতে যাতায়াত সম্পূৰ্ণ হৈ থাকে তাৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিল যে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰা সেইবাবে এই উৰণীয়া সেতুখনৰ কাম আমি হাতত লৈছোঁ অহা কালিৰ পৰা এই উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু মই কোৱাৰ দৰে 18 মাহত ইয়াক আমি সম্পন্ন কৰিম ঠিক সেই ধৰণে গুৱাহাটীৰ যি আমি দ্বিতীয়খন মেডিকেল কলেজৰ কল্পনা কৰিছিলোঁ 860 কোটি টকা ব্যয়েৰে লাৰ্চন এণ্ড টাৰ্বো LNTয়ে সেই কাম ইতিমধ্যে চৰকাৰৰ পৰা পাইছে অহা পৰহিৰ পৰা এই কামো আমি আৰম্ভ কৰাৰ বাবে মন বান্ধি লৈছোঁ অৰ্থাৎ মেডিকেল কলেজ ফ্লাইঅভাৰ এই দুইটা কাম এতিয়া একেলগে আগবাঢ়িব আমাৰ চৰকাৰৰ এই কাৰ্যকালৰ ভিতৰতে আমি গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ৰোপৱে আঁচনিটোক আমি সফলতাৰে সমাপ্ত কৰিলোঁ আৰু গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যিখন দলং
সেই নিৰ্মাণৰ কামো বৰ্তমান দ্ৰুতগতিত চলিছে। প্ৰায় 30% কাম আমি কমপ্লিট কৰিছোঁ আৰু 2023 চনৰ জানুৱাৰী মাহত এই ব্ৰিজখন আমি ৰাইজৰ বাবে মুকলি কৰি দিম। গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিখন সেতু হ'ব, সেই সেতুখনৰ যিটো ডিজাইন, যাক এক্সট্ৰা ড'জ ডিজাইন কৰা বুলি কোৱা হয়, সেই ডিজাইনখন হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীৰ এক অদ্ভুত নান্দনিক সৌন্দৰ্য আমি সকলোৱে দেখা পাম। ইয়াৰ পিছত আমি দুটা ডাঙৰ প্ৰকল্পত কাম কৰি আছোঁ। সেইটো হ'ল যে গুৱাহাটী উত্তৰ গুৱাহাটীৰ উৰণীয়া যিখন ব্ৰিজ হ'ব, য'ত ব্ৰিজখন আৰম্ভ হ'ব, তাৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এটা এলিভেটেড ৰোডেৰে আমি বিবেকানন্দ কেন্দ্ৰ বা ৰাজভৱনত যোৱাৰ ৰাস্তাটো সংযোগ কৰা। ভাৰতবৰ্ষৰ বুকুত বিশ্বৰ অন্যান্য চহৰসমূহলৈকে ফেৰ মাৰিব পৰাকৈ স্মাৰ্ট চিটি ৰাউণ্ড 1 নিৰ্মাণ কৰাৰ সংকল্প গ্ৰহণ কৰিলে আৰু সেই প্ৰথম পৰ্যায়তে ভাৰতবৰ্ষৰ 20খন চহৰৰ ভিতৰত অন্যতম হিচাপে এই গুৱাহাটী মহানগৰী আঁকোৱালি ল'লে। গতিকে আমি এই যাত্ৰাত একে দৃঢ়তাৰে আগবাঢ়িব লাগিব। গুৱাহাটী চহৰখনক এনেধৰণে ইয়াৰ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত আন্তঃগাঁথনি অৱস্থা টনকিয়াল কৰি পেলাব লাগিব, যাক দেখি দেশ বিদেশৰ পৰ্যটকসকলে গুৱাহাটীক যেন ভুৰুকি প্ৰশংসা কৰে। আৰু আজিৰ তাৰিখত সেইখিনি যোগ্যতা আৰু দক্ষতা আমাৰ চৰকাৰৰ আছে। ইতিমধ্যে আমাৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এই ক্ষেত্ৰত অসম চৰকাৰে লোৱা পদক্ষেপৰ সন্দৰ্ভত বাহিৰৰ পৰা অহা যিসকল ভিজিটাৰ, যিসকল পৰ্যটক, তেখেতসকলেও আমাৰ কাম দেখি আজি ভুলুকি প্ৰশংসা কৰিবলৈ আজি স্বতঃস্ফূৰ্তভাৱে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰিছে। গতিকে মই ভাবোঁ যে এই মুহূৰ্তত গুৱাহাটী চহৰত বসবাস কৰা ৰাইজেও মন বান্ধিব লাগিব, কাৰণ এইখন চহৰত আমি কেৱল ইয়াৰ ৰাস্তা পদূলি, দলং বা ইয়াৰ ড্ৰেইনেজ ছিষ্টেম বা ইয়াৰ ইলেক্ট্ৰিফিকেশ্যন ইত্যাদি ইত্যাদি আৰু বা ইয়াৰ অন্যান্য আন্তঃগাঁথনি অৱস্থা টনকিয়াল কৰিলেই নহ'ব, আপোনালোকেও এইখন চহৰক পৰিষ্কাৰ কৰি ৰখাৰ আপোনালোকেও সংকল্প ল'ব লাগিব। কাৰণ এইখন চহৰক আমি যদি আদৰ্শ চহৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লগা হয়, তেতিয়াহ'লে এইখন চহৰৰ প্ৰতিগৰাকী বাসিন্দাই চহৰখনক ভাল পাব লাগিব, নিজৰ ঘৰ হিচাপে ইয়াক আঁকোৱালি ল'ব লাগিব মনে প্ৰাণ। নিজৰ ঘৰখন পৰিষ্কাৰ কৰি ৰখাৰ যিটো মানসিকতা আপোনালোকৰ মাজত আছে, সেই মানসিকতা চহৰখনৰ ক্ষেত্ৰতো প্ৰকাশ পাব লাগিব। কাৰণ যুগটো প্ৰতিযোগিতা, কাৰণ আমি বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰৰ যিসকল শ্ৰেষ্ঠ চহৰ আছে, সেই চহৰৰ লগত আমি প্ৰতিযোগিতা কৰিব লাগিব। গতিকে মই বিশ্বাস ৰাখিছোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এক্টিভ পলিচিৰ যোগেদি দক্ষিণ পূব এছিয়াত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ যিটো যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰাত আমি অগ্ৰণী ভূমিকা পালন কৰিবই লাগিব। এই চৰকাৰৰ দিনত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গুৱাহাটী এটা বিশেষ সুন্দৰভাৱে ৰূপ ল'বলৈ সক্ষম হৈছে। কেইদিনমান আগতে যিবোৰ পথ যিটো আমাৰ ফুট অভাৰব্ৰিজবিলাক বনোৱা হ'ল, গুৱাহাটী নহয়, উত্তৰ পূৰ্বাঞ্চল নহয়, ভাৰতবৰ্ষৰ ভিতৰতে ইমান সুন্দৰকৈ নিৰ্মাণ কৰা ফুটব্ৰিজ আমি ক'তো দেখা নাপাওঁ। আৰু ইয়াৰ লগতে গুৱাহাটী চহৰখনক যিভাৱে গঢ় দিবলৈ আমাৰ চৰকাৰখনে পদক্ষেপ লৈছে, এই পদক্ষেপৰ অংশ হ'বলৈ পাই মই নিজেও নিজকে ধন্য বুলি অনুভৱ কৰোঁ।
মই বিশেষ নকওঁ। মই পুনৰবাৰ আশা কৰিছোঁ যে যিজন নিৰ্মাতাক এই ব্ৰিজখন বনোৱাৰ দায়িত্ব দিয়া হৈছে তেখেতসকলৰ আগতেও তেখেতসকলে এনেকুৱা ধৰণৰ ডাঙৰ প্ৰকল্প এটা সময়তকৈ আগতেই তেখেতসকলে সম্পূৰ্ণ কৰাৰ এটা নজিৰ আছে। আশা কৰিছোঁ যে তেখেতসকলে এই সেতুখন খুব কম সময়ৰ ভিতৰতে তেখেতক যিখিনি সময় দিয়া হৈছে তাতকৈ সোনকালে তেখেতসকলে এইখন নিৰ্মাণ কৰি উলিয়াব।